নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল এক নতুন নিয়ম। কোটি কোটি যান বাহনৰ চালক লৈ ডাঙৰ খবৰ। আগন্তুক 1 জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত আহি আছে নতুন নিয়ম। ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়ম ঘোষণা পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ। এতিয়াৰ পৰা RTOত দিব নালাগে ড্ৰাইভিং টেষ্ট। 1 জুনৰ পৰা চৰকাৰী RTOৰ পৰিৱৰ্তে ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত দিব পাৰিব ড্ৰাইভিং টেষ্ট। আৰু ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰই অনুষ্ঠিত কৰিব অনুজ্ঞাপত্ৰৰ যোগ্যতাৰ বাবে পৰীক্ষা। আমি খবৰটো জনাম যে কি পৰিৱৰ্তন আহিব অহা 1 জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ ওপৰত। পৰীক্ষাত উত্তীৰ্ণসকলে লাভ কৰিব ড্ৰাইভিং চাৰ্টিফিকেট। লগতে ড্ৰাইভিং চাৰ্টিফিকেট লাভ কৰাৰ পিছতেই আপুনি যোগ্য হ'ব ড্ৰাইভিং লাইচেন্সৰ বাবে। আৰু অনলাইন অথবা অফলাইনৰ বাবে https://পৰিবহণ.gov.in কৰিব পাৰিব আপুনি আবেদন। আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ঘোষণা কৰিছে অনুজ্ঞাপত্ৰ সম্পৰ্কীয় মাচুল আৰু চাৰ্জ। আৰু লাৰ্ণাৰ্ছ আৰু লাইচেন্সৰ প্ৰদানৰ মাচুল হৈছে 150 টকা। লগতে লাৰ্ণাৰ্ছ আৰু লাইচেন্সৰ পৰীক্ষাৰ মাচুল হৈছে 50 টকা। আৰু ইয়াৰ লগতে ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ মাচুল হৈছে 300 টকা। ড্ৰাইভিং লাইচেন্স প্ৰদানৰ মাচুল হৈছে 200 টকা। লগতে ড্ৰাইভিং লাইচেন্সৰ ঠিকনা বা অন্যান্য বিৱৰণ সলনিৰ মাচুল হৈছে 200 টকা। আৰু ড্ৰাইভিং লাইচেন্স নৱীকৰণৰ মাচুল হৈছে মাত্ৰ 300 টকা। আৰু প্ৰতি বছৰে নৱীকৰণৰ বাবে ভৰিব লাগিব অতিৰিক্ত 1000 টকাৰ মাচুল আপুনি। আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং পাৰ্মিটৰ মাচুল হৈছে 1000 টকা। আৰু লাইচেন্সত আন এটা বাহন শ্ৰেণীৰ সংযোজনৰ মাচুল হৈছে 500 টকা। লগতে ড্ৰাইভিং লাইচেন্সৰ উপৰিও দেশত বহুকেইটা নতুন নিয়ম আহি আছে আগন্তুক 1 জুনৰ পৰা। আৰু দ্ৰুত বেগেৰে বাহন চলালে আৰু আপুনি এতিয়াৰ পৰা ভৰিব লাগিব 1000ৰ পৰা 2000 টকাৰ জৰিমনা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। অত্যাধিক গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। প্ৰাথমিক আৰু প্ৰাক প্ৰাথমিকৰ পাঠদান আৰম্ভ হ'ব পুৱা 7:30 বজাৰ পৰা। আৰু প্ৰাথমিক আৰু প্ৰাক প্ৰাথমিকৰ দুপৰীয়া 12 বজালৈ চলিব পাঠদান। মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান পুৱা 7:30 পৰা দুপৰীয়া 12:30 চলিব। আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান হ'ব পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। লগতে গুৱাহাটীৰ বিদ্যালয়সমূহলৈও এই নিৰ্দেশনা জাৰি কৰা হৈছে। দিনত 3 বাৰকৈ শিক্ষাৰ্থীক যোগান ধৰিব লাগিব খোৱা পানী। আৰু প্ৰাতঃসভা লগতে প্ৰাৰ্থনা শ্ৰেণীকোঠাৰ ভিতৰত অথবা বাৰাণ্ডাত কৰাৰ নিৰ্দেশনা দিয়া হৈছে। লগতে যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰিছে এই নিৰ্দেশ। আৰু আগন্তুক 1 জুনৰ পৰা বিদ্যালয়সমূহত পুৱা 8 বজাৰ পৰা হ'ব পাঠদান কাৰ্যসূচী। প্ৰাথমিক বিদ্যালয়সমূহত পাঠদানৰ সময় পুৱা 8 বজাৰ পৰা 12:30 লগতে মধ্য ইংৰাজী বিদ্যালয়সমূহত পুৱা 8 বজাৰ পৰা 1 বজালৈ হ'ব পাঠদান। আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদানৰ সময় 8 বজাৰ পৰা 1:30 চলিব। আৰু চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়তে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। অত্যাধিক গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী এতিয়া সলনি কৰিছে প্ৰশাসনে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। কাক লৈ দেশবাসীৰ বাবে ডাঙৰ খবৰ। দ্ৰুতগতিত বৃদ্ধি পাইছে নাগৰিকত্বৰ বাবে আবেদনকাৰীৰ সংখ্যা। দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে এতিয়া নাগৰিকত্বৰ বাবে আবেদনকাৰীৰ সংখ্যা। আৰু কাৰ অধীনত 25,000 লোকে নাগৰিকত্বৰ বাবে কৰিছে আবেদন। নিৰ্দিষ্ট এপৰ জৰিয়তে হাজাৰ হাজাৰ শৰণাৰ্থীয়ে কৰিছে এই আবেদন। আৰু এপ মুকলিৰ পিছতে দ্ৰুতগতিত বৃদ্ধি আবেদনকাৰীৰ সংখ্যা। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 14জন লোকক প্ৰদান কৰিছে নাগৰিকত্ব। আৰু কাৰ অধীনত পাকিস্তান বাংলাদেশৰ সংখ্যালঘুক প্ৰদান কৰা হ'ব নাগৰিকত্ব। আবেদনকাৰীৰ তথ্য পৰীক্ষাৰ বাবে গঠন কৰা হৈছে এক বিশেষ কমিটি। ডাক, ৰেল, লোকপিয়ল ইনফৰমেটিক্স কেন্দ্ৰৰ বিষয়া আছে এই কমিটিখনত। আৰু কেন্দ্ৰীয় পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈ গঠন কৰা হৈছে এই কমিটি। অসমৰ লোকপিয়ল সঞ্চালকক অধ্যক্ষ হিচাপে লৈ গঠন ৰাজ্যিক পৰ্যায়ৰ কমিটি। আৰু কাক লৈ আহি পৰিছে দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ যে কিয়নো দ্ৰুতগতিত বৃদ্ধি পাইছে নাগৰিকত্বৰ বাবে আবেদনকাৰীৰ সংখ্যা। অৰুণোদয় আঁচনিক লৈ আহি গ'ল নতুন নিয়ম। অৰুণোদয় নোপোৱাকৈ কোনো লোক এতিয়াৰ পৰা নাথাকিব।
ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় নোপোৱা সকলো মহিলাই লাভ কৰিব ৰেচন কাৰ্ড। যিসকলৰ ৰেচন কাৰ্ড নাই সকলোকে ৰেচন কাৰ্ড লোৱাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আগন্তুক 15 আগষ্টৰ পূৰ্বে ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। লগতে লাখপতি বাইদেউ আঁচনিৰ মহিলাসকলৰ বাবেও ভাল খবৰ আহি পৰিছে। খবৰটো হৈছে যে 15 আগষ্টৰ পূৰ্বে লাখপতি বাইদেউৰ আঁচনিৰ ধন লাভ কৰিব বেংক একাউণ্টত। আৰু পলাশবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।